হেল্ল' গুড মৰ্ণিং। আজি ৰাতিপুৱা এগেইন আহি গ'লোঁ মই। আজি মোৰ 7 নম্বৰ দিন, ডে 7। আৰু এই 7 নম্বৰ দিনত মই ভাগৰি নপৰোঁ বুলিকৈ সংকল্প লৈছোঁ এগেইন। নেক্সট অহাকালি আকৌ কৰিম। মানে এতিয়া মই কোনোদিনা সংকল্প ল'ব নোৱাৰোঁ যে 7টোৱে যেনেকৈ মানুহে এটা চেলেঞ্জ লৈছিল 75 ডেজ ৱৰ্কআউট চেলেঞ্জ বা কিবা, বাট মই এনেকৈ ল'ব নোৱাৰোঁ। মই ভাবোঁ বাছ অহাকালিটো কৰি দিম। বাছ আজি কৰি আছোঁ। এভৰিডে প্ৰেজেণ্টত থাকিব মই বিচাৰোঁ। সেইকাৰণে প্ৰেজেণ্টত থকা মানুহটো ট্ৰাই কৰি আছোঁ। ফিউচাৰ মই চাব নোৱাৰোঁ, নাজানো কি হয়, বাট প্ৰেজেণ্টত যিমান পাৰিছোঁ মই কৰি আছোঁ। কি ঠিক মই কালি হেৰাইও যাব পাৰোঁ। ঠিক আছে, তো মই প্ৰেজেণ্টত থাকি ভাল পাওঁ। বাকী মই অলপ বডি চডি ৱাৰ্ম আপ কৰি পেলাই বডি এটা পজিং কৰি চালোঁ। তো বাইচেপৰ পাৱাৰ কিমান ইঞ্চ মই গম নাপাওঁ। বডিৰ অলপ পেটত মানে ফেটছ হৈছে অলপমান। পেটৰ ফেটছখিনি অলপ কমাব লাগিব। বাকী ফিজিকেলি বাকী মানুহটো ঠিকে আছোঁ, কিন্তু মোৰ কঁকালৰ প্ৰব্লেম বহুত বেছি। কঁকালৰ বিষটো কমাবৰ কাৰণে কি কৰিব লাগিব, কোনোবাই জানে যদি প্লিজ অলপ জনাই দিব। বাকী আৰু এই জাৰ্ণিটো মই কণ্টিনিউ ৰাখিব চেষ্টা কৰি আছোঁ, বাট কোনদিনা ভাঙি যায় এইটো নাজানো। তো গাইজ চল, মোৰ লগত কোনোবাই জইন হোৱা যদি আহি যাবি, মোৰ জাৰ্ণিটোত অলপ সহায় কৰি দিবি। তহঁতে অলপ মটিভেট কৰিলে মই মটিভেট হৈ যাম। জয় হিন্দ। তো আজি ভিডিঅ' ইমানতে সমাপ্ত। বাকী চাই থাকক আৰু মনোৰঞ্জনত লৈ থাকক। বাকী মোক চাই যদি তহঁতে মটিভেট হৈ যায়, তহঁতে বাই কৰি থাক। তো আজি বাই, জয় জুবিন দা।